জুবিন গাৰ্গ, যাৰ নামেই হৈছে জুবিন গাৰ্গ, এনেকুৱা এজন শিল্পীক ন্যায় দিবলৈ ইমান দিন লাগে নেকি? কওক, ইমান দিন লাগে নেকি? ইমান দিন লাগে নি? অসম চৰকাৰখনে কি কৰিছে, 6 তাৰিখলৈ তেওঁলোকক সিদ্ধাৰ্থ শ্যামকানুহঁতক 6 তাৰিখৰ আগত ওলাবলৈ কৈছে। এইকেইদিন কি হেৰি কৰি পূজা কৰিব দিছে নেকি? নে দুৰ্গা পূজা কৰিব দিছে নেকি? তেওঁলোকক ৰেহাই দিছে নেকি? তেওঁলোকৰ কিবা প্লেনিং ৰচিব, মানে এতিয়া ভিতৰে ৰচিব 6 তাৰিখলৈকে তেওঁলোকে ঢেৰ প্লেনিং ৰচিব যে জুবিন দাৰ লগত এনেকুৱা হ'ল তেনেকুৱা হ'ল। আমি সেইবোৰ মানিব নাই। মুঠতে জুবিন দাৰ ন্যায় লাগিব। জুবিন গাৰ্গৰ হত্যাকাৰী যিবিলাকে হত্যা কৰিছে তেওঁলোক পোহৰলৈ আহিবই লাগিব, আৰু তেওঁলোকক দাবী জনাইছে যে তেওঁলোকক ফাঁচি দিবই লাগিব। কাৰণ আমাৰ এজন হিয়াৰ আমঠু, আমাৰ এজন কিমান মৰমৰ শিল্পীক আমি হেৰুৱাইছোঁ, সেইটো আমিহে বুজি পাওঁ। এনেকুৱা এজন শিল্পীক যে আমি আমাৰ বুকুৰ মাজৰ পৰা আঁতৰাই দিছোঁ, আমাৰ বুকুৰ মাজৰ পৰা গুচি গৈছে, আমি অনুভৱ কৰিব পাৰিছোঁ। যিকেইজন লোকে, এইকেইটা হৈছে দানৱ। সিদ্ধাৰ্থ শ্যামকানুহঁত হৈছে দানৱ। তেওঁ কিজনে মৰমৰ মূল্য বুজি নাপালে। যিহেতু আমাৰ জুবিন দাই তেওঁলোকক গাখীৰ খুৱাই সাপ পোহা নিচিনা হ'ল। কেলৈ কৈছোঁ? কাৰণ ইমান দিনে জুবিন দাৰ লগত থাকি ধন সম্পত্তি অজস্ৰ কৰিলে, অজস্ৰ ধন সম্পত্তি কৰিলে, কিন্তু লাষ্টত জুবিন দাক হত্যা কৰিলে। ধৰা পৰা ভয়তে হত্যা কৰি পেলালে। আৰু সেইজন সিদ্ধাৰ্থক নিজৰ ভায়েকৰ নিচিনা মৰম কৰে। যিকোনো ক্ষেত্ৰত সিদ্ধাৰ্থ জুবিন দাই এনেকুৱা কৰে। জুবিন দাই নিজৰ প্ৰাণতকৈ ভাল পাইছিলে সিদ্ধাৰ্থক, সেয়া আজি জুবিন দাক বেছি ভাল পোৱাৰ কাৰণে জুবিন দাক হত্যা কৰি পেলালে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে আমুক তামুক ঢেৰ কিবা কিবি কৈছে, সেইবোৰ আমি মানিব নাই। মুঠতে যদি ন্যায় দিব নোৱাৰে এইখন চৰকাৰ, বিজেপি চৰকাৰ গো বেগ। মুঠতে বিজেপি চৰকাৰ কোনো ভোট দিব নালাগে হিমন্ত বিশ্ব শৰ্মাক। যদি আমাৰ মৰমৰ জুবিন দাক যদি ন্যায় দিব নোৱাৰে, হত্যাকাৰীকেইটাক যদি ধৰি আনিব নোৱাৰে, তেওঁলোকক কোনে পোহপাল দি ৰাখিছে। আৰু এটা কথা, যিসকল লোকে সিদ্ধাৰ্থক আৰু লগতে শ্যামকানুহঁতক একদম মানে ভৰণ পোষণ দি আছে এইকেইদিন, তেওঁলোকেও কিন্তু তদন্তৰ আওতালৈ আহিব লাগিব। যেতিয়া সিদ্ধাৰ্থহঁতক ধৰিব, তাৰ পিছত তেওঁলোকক তদন্ত আওতালৈ আনিব লাগিব। কিয়নো যে গোটেই পৃথিৱীয়ে গম পাইছে, গোটেই অসমৰ বাহিৰতো সকলো বলিউড হলিউড চবে দুখ প্ৰকাশ কৰিছে। ইমান মানুহে জানে যে সিদ্ধাৰ্থ জুবিন দাৰ হত্যাৰ লগত জড়িত হৈ আছে বুলি। কিন্তু ইমানখিনি জনাৰ পাছত যে সিদ্ধাৰ্থহঁতক কোনে ভৰণ পোষণ দিছে, এইকেইজন কোন হ'ব পাৰে? সেই যিকেইজনে এতিয়া সিদ্ধাৰ্থহঁতক ধুনীয়া ভৰণ পোষণ দিয়ে যে তেওঁলোকো চাগে জুবিন দাৰ এই হত্যাকাণ্ডৰ লগত জড়িত হৈ আছে, সিদ্ধাৰ্থৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব পাৰে। সেইকাৰণে সিদ্ধাৰ্থহঁতক এতিয়া ধুনীয়াকৈ ভৰণ পোষণ দি আছে। মুঠতে যি কি নহওক, আমাৰ জুবিন দাৰ হত্যাকাৰীক আমাক লাগিবই। জুবিন দাৰ হত্যাকাৰীক একদম গোটেই কোটি ৰাইজৰ আগত ফাঁচি দিবই লাগিব। যদি ধৰা পৰা, মুঠতে ধৰাটো পৰিবই লাগিব। কাৰণ জুবিন দা তেনেকৈ কেতিয়াও নীলা হৈ নিজৰ দেহটো নীলা হৈ মৰা বিধৰ মানুহ নহয়। তেওঁ যিহেতু ইমান বেমাৰটো ভাল হৈছিলে বুলি সকলোৱে গম পায়, ডক্টৰো কৈছে যে তেওঁৰ বেমাৰটো মানে বহুতখিনি ভাল হৈ গ'ল। আৰু ইমান জানে যে পানীত নামিব দিব নালাগে। সকলোৱে গম পায় যে জুবিন দা এনেকুৱা এটা বেমাৰ যে পানীত যাব দিব নালাগে। কিন্তু সিমানখিনি হোৱাৰ পাছতে তেওঁলোকে পানীলৈ ঠেলি দিছে। কেনেকুৱা হ'ব লাগিব? ইয়াতে গম পাব লাগিব যে তেওঁলোকে জুবিন দাক মাৰিব বিচাৰিছে। অত দিনে আজি 1 বছৰ 2 বছৰ আগৰ পৰা প্লেনিং কৰি ৰচিছে যে তেওঁলোকে জুবিন দাক মাৰিব লাগিব। সেইকাৰণে সেই পানীলৈ ঠেলি দিছে। যিহেতু পানী গাত দুখ হ'ব, তেতিয়া ক'বকে জুবিন দা চিজাই আহিলে, আৰু পানীৰ কাৰণে যিহেতু ভয় আছে, তেওঁলোকে সেইটোৱে সুযোগ ল'লে যে জুবিন দা পানীৰ লগৰ কাৰণে ভয় হৈছিলে, জুবিন দাক পানীলৈ পঠিয়াই দিওঁ। তেওঁলোকে সেইটোৱে সুযোগ ল'লে। যি কি নহওক, আমি সেইবোৰ মতলব নাই। মুঠতে হত্যাকাৰী লাগিব। আৰু জুবিন দা আমাৰ মাজৰ পৰা লৈ গৈছে কিমান এটা, আমি কেনেকৈ আছোঁ আমি জানো না। পূজা এতিয়া যিহেতু কাইলৈ পৰহিলৰ পৰা পূজা, আমি পূজা কৰিব পাৰিছোঁ নে, কি কৰিব পাৰিছোঁ নে, খাবলৈ পাৰিছোঁ, শুবলৈ পাৰিছোঁ। আৰু তেওঁলোকে কেনেকৈ খাবলৈ শুবলৈ জানে, কেনেকৈ মেছেজ লিখিব পাৰিছে, কেনেকৈ লাইভ কৰিব পাৰিছে, ভগৱান জানে। মুঠতে কেনেকৈ এখন চিঠি লিখিব পাৰি, সিদ্ধাৰ্থ চিঠি এখন লিখি দিছে, কেনেকৈ লিখিব পাৰিছে ভগৱান। আৰু তেওঁলোকৰ হৃদয়খন কেনেকুৱা হৈছে মই নিজে গম নাপাওঁ। আমিয়ে থাকিব পৰা নাই, যিহেতু আমাতকৈ বহুত দূৰত জুবিন দা থাকে। আমি জুবিন দাক গীত শুনি ভাল পাওঁ, জুবিন দাৰ ব্যৱহাৰ ভাল পাওঁ। জুবিন দা যিহেতু অসমৰ ৰাইজক নিজৰ মানে ভাই ভনী, নিজৰ মা দেউতাৰ নিচিনা ভাবে, সেইকাৰণে আমিও নিজৰ আপোন হিচাপে ভাবোঁ। কিন্তু তেওঁলোকে যিখন কাহিনীতে ভাত পানী খোৱা মানুহকেইজনে জুবিন দাৰ লগত এনেকুৱা অন্যায় কৰিলে। মুঠতে যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈছে, যদি উলিয়াব নোৱাৰে, যদি হত্যাকাৰী আপোনালোকে উলিয়াব নোৱাৰে, অসমৰ ৰাইজলৈ গতিয়াই দিয়ক ইহঁতক, অসমৰ ৰাইজক দি দিয়ক। আমি নোৱাৰোঁ বুলি, তেতিয়া অসমৰ ৰাইজে উঠি পৰি যাব।
তেওঁলোকক ধৰিবলৈ। কিন্তু আমাৰ ইমান ডাঙৰ ডাঙৰ মন্ত্ৰী থকা পাছতো সেই কেইজন ইদাৰ্থ দানৱকেইটাক আজিলৈকে ধৰি আনিব পৰা নাই। আচৰিত, ভাবিলে আচৰিত। মানে ক'ত আছে? তেওঁলোকে বিদেশত আছে। বিদেশত থাকক, যে লণ্ডনত থাকক, আমেৰিকাত থাকক, মুঠতে যদি চৰকাৰে যদি ভালকৈ তীব্ৰ গতিৰে যদি তেওঁলোকে ভালকৈ যদি তদন্তটো কৰে, ভালকৈ যদি চাই আনিব পাৰে, কিন্তু নানো বুলি কোৱা নাই। মুঠতে পূজা পাছত কৰিম বুলি কৈছে। মুঠতে কিবা এটা ৰচিব আৰু মানে প্লেনিং ৰচিব, তাৰপিছত বচাবতো লাগিব ন। যিহেতু আজি পোষ্টমৰ্টমৰ ৰিপৰ্টটোতো আজিলৈকে ৰাজহুৱা কৰা নহ'ল, সেইটো চবেই শুনিবলৈ ৰৈ আছিলে। কিন্তু ৰাইজে কৈছিলে যে পোষ্টমৰ্টম 2বাৰ কৰিব লাগিব, অসমত কৰিব লাগিব বুলি। কিন্তু ৰাইজে কোৱা কাৰণেতো পোষ্টমৰ্টম আকৌ 2বাৰ কৰিছে। কিন্তু ৰাইজক কিয় উত্তৰটো দিয়া নহ'ল, সেইটো আমাক লাগে। ৰাইজক কিয় মানে দেখুওৱা নহয়, ৰাজহুৱা কৰা নহয়? হয়, কাগজখন চাব নাই, কিন্তু ৰাজহুৱাতে কৰিব পাৰে ন। ইয়াৰ মানে ইয়াত ধুনীয়াকৈ ৰাজনীতি মেৰপাক চলি আছে, ৰাজনীতি চলি আছে, ৰাজনীতি ইয়াত জড়িত। ৰাজনীতি এই গোটেই খেলখন ৰাজনীতি হৈ আছে, তেনেকুৱা হৈ আছে। কিন্তু জুবিন দাৰ লগত এইবোৰ ৰাজনীতি খেল নচলিব। বহুত ক'বলৈ মন গৈছে। মুঠতে যি কি নহওক, ভালে কুশলে জুবিন দাই ন্যায় পাবই লাগিব আৰু হত্যাকাৰী ধৰিবই লাগিব। হত্যাকাৰী গ্ৰেপ্তাৰ কৰি ফাঁচি দিবই লাগিব।